মেমৰেণ্ডাম দিছে তেওঁলোকে বহুতকেইটা টপিকৰ ওপৰতে আজি মেমৰেণ্ডামখন দিছে। আমি এই গোটেইখিনি প্ৰব্লেমৰ ডিটেইল হেৰিখিনি আমি ছিনিয়ৰলৈ পঠাই দিম। তাৰপিছত ছিনিয়ৰে কি ডাইৰেকশ্যন দিয়ে তাৰ ওপৰত একশ্যন। কিবা এটা ইনকুৱাৰীৰ কথা কৈছিলে কিবা মেনেজ হোৱা সেইটো বিষয়ে মই ক'ব নোৱাৰিম। সেইটো বিকজ অলৰেডি আপোনাৰ কি থানা আছে মুৰাজাৰ থানাৰ আণ্ডাৰত আছে এতিয়া কেছটো, তেওঁলোকেহে ক'ব পাৰিব দেই। থেংক ইউ। দিনক দিনে ভূমাফিয়াৰ সন্ত্ৰাস বৃদ্ধি পাইছে। কাৰ মাটি কোনে দখল কৰে, দিন দুপৰতে দখল কৰে, কোনো ধৰণৰ ঠিক নাই। গতিকে ৰাইজৰ সম্পত্তি আজি সম্পত্তিৰ তেখেতসকলৰ নিৰাপত্তা নোহোৱা হৈছে। ৰাইজৰ মানে এটা অপৰাধী চক্ৰক লৈ তেখেতসকলে মাটিবোৰ দখল কৰি আহিছে। ইতিমধ্যে দেখা গৈছে যে অন কেমেৰা চৰকাৰী মাটি বিক্ৰী কৰিছে। চৰকাৰী মাটি অন কেমেৰা বিক্ৰী কৰাৰ পিছতো তদন্তত সম্পূৰ্ণ কোনো ধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। আনকি সেই দালাল চক্ৰই স্পষ্টভাৱে মুকলিভাৱে তেখেতসকলে কয় যে তদন্ত তেখেতসকলে ইতিমধ্যে মেনেজ কৰিছে। গতিকে আমাৰ কথা হ'ল যে এই মেনেজ কাক কৰিছে আৰু কোনসকলক মেনেজ কৰিছে, সেই মেনেজ কৰা ব্যক্তিসকল কোন, সেইসকলক জিলা প্ৰশাসনে চিনাক্ত কৰিব লাগে আৰু তেখেতসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লামডিং সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিতসকলক আজি 3 বছৰৰ পৰা কুকুৰ মেকুৰীৰ দ্বাৰা পেলাই থোৱা হৈছে, সেইসকলক পুনৰ সংস্থাপন দিব লাগে। আজিৰুদ্দিন হত্যাকাণ্ডৰ হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব লাগে, তেখেতসকলৰ পৰিয়ালক ক্ষতিপূৰণ প্ৰদান কৰিব লাগে। হোজাই জিলাত বৰ্ধিত শিশুৰ বিৰুদ্ধে যিবোৰ অপৰাধ সংঘটিত হৈছে সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে। হোজাই জিলাত বৰ্ধিত পথ দুৰ্ঘটনাৰ যিবোৰ ঘটনা সংঘটিত হৈ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰিব লাগে। লগতে অযোগ্য ব্যক্তিসকলে বিল্ডিং থকা মানুহসকলে ইন্দিৰা আৱাসৰ ঘৰ আবণ্টন পাই ধন আত্মসাৎ কৰিছে, সেইসকলৰ বিৰুদ্ধে সেইসকলক চিনাক্ত কৰি সেইসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে এই দালালসকলক। গতিকে এই সমগ্ৰ দালাল চক্ৰৰ বিৰুদ্ধে আজি আমাৰ প্ৰতিবাদ আছিল আৰু আমাৰ এই প্ৰতিবাদৰ অন্তত আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ তাৎক্ষণিক হস্তক্ষেপ বিচাৰি আৰু জিলা আয়ুক্ত তাৎক্ষণিক হস্তক্ষেপ বিচাৰি নিজকে বিৰোধকে আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। লিপ্ত হৈছে দিন দুপৰতে দিনৰ পোহৰত কেমেৰাৰ সন্মুখত চৰকাৰী মাটি বেচা বিক্ৰী কৰি আছে। গতিকে এই দালালসকলক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই দুষ্ট চক্ৰ যিটো আছে অপৰাধজনিত ঘটনাৰ লগত জড়িত থকা মাটিৰ দালালিৰ লগত জড়িত থকা দুষ্ট চক্ৰক গ্ৰেপ্তাৰ কৰিব লাগে আৰু হোজাই জিলাৰ পৰা মাটিৰ দালালি বন্ধ কৰিব লাগে। সমান্তৰালভাৱে দেখা গৈছে যে উচ্ছেদিতসকল 2021 চনৰ পৰা আজিৰ দিন পৰ্যন্ত 4 বছৰ উকলি যোৱাৰ সমান্তৰালভাৱে হোজাই জিলাত আজিৰুদ্দিন নামৰ এজন ব্যক্তিক হত্যা কৰা হৈছে। আজিৰ দিন পৰ্যন্ত সেই হত্যাকাৰীসকলক গ্ৰেপ্তাৰ কৰিব পৰা নাই। উচ্ছেদিতসকলৰ 4 বছৰ উকলি যোৱাৰ পিছত গ্ৰেপ্তাৰ কৰিব পৰা নাই, এই উচ্ছেদিতসকলক সংস্থাপনৰ ব্যৱস্থা কৰিব পৰা নাই। আৰু আচৰিত কথাটো হৈছে সেই একে সময়তে অমুছলমান লোকসকল যিসকল আছিলে উচ্ছেদিত হৈছিলে সেইসকলক সংস্থাপন কৰা হৈছে। অৰ্থাৎ মুছলমান হোৱাৰ বাবে এই উচ্ছেদিতসকলক আজিৰ দিনত মুকলি আকাশৰ তলত বসবাস কৰি আছে, এখন তিৰপালৰ তলত বসবাস কৰি আছে, এইসকলক সংস্থাপনৰ ব্যৱস্থা কৰা নাই। আজিৰুদ্দিন মুছলমান হোৱাৰ বাবে আজিৰুদ্দিনৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব পৰা নাই। গতিকে মুছলমানসকলৰ লগত এনেধৰণৰ বৈষম্যমূলক আচৰণ কৰা বন্ধ কৰিব লাগে। অতি শীঘ্ৰে এইবোৰ বন্ধ কৰি এই হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব লাগে আৰু উচ্ছেদিত যিসকল লামডিঙৰ পৰা উচ্ছেদ হৈছিলে এই লোকসকলক অতি শীঘ্ৰে সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে। জিলাখনত শিশুসকলৰ ওপৰত যি ধৰণৰ অপৰাধ বৃদ্ধি পাইছে, অপৰাধ অতি শীঘ্ৰে নিৰ্মূল কৰিব লাগে আৰু শিশুসকলক অধিকাৰ সুনিশ্চিত কৰি এইসকল যাতে সুন্দৰভাৱে ভালদৰে স্কুল আদিত যাব পাৰে, ছাত্ৰীসকল যাতে স্কুলত যাব পাৰে, পঢ়া শুনা কৰিব পাৰে, তাৰ প্ৰতি প্ৰশাসনে লক্ষ্য ৰাখিব লাগে। এনেধৰণৰ বিভিন্ন দাবীৰে আমি হোজাই জিলা আমছুৱে আজি ডবকা ৰাজচক্ৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ। আমি স্পষ্টভাৱে এই দাবীসমূহ যদি নামানে আমি স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ আগন্তুক দিনত ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। কোনো কাৰণতে চৰকাৰী মাটি বেচা বিক্ৰী কৰা আৰু সেই বেচা বিক্ৰী কৰা দুষ্ট চক্ৰই আকৌ গাঁৱত বিভিন্ন সময়ত একাংশ চৰকাৰী বিষয়াক মেনেজ কৰিছে বুলি যি ধৰণৰ অভিযোগ উত্থাপন কৰিছে, এই সমগ্ৰ বিষয়ৰ ওপৰত তদন্ত হ'ব লাগে আৰু এই দুষ্ট চক্ৰক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি দিবলৈ আমি আমছুৰ ফালৰ পৰা দাবী জনাইছোঁ।